নমস্কাৰ, মোৰ নাম জেউৰী দেৱী। মই আকাশী গ্ৰাম্য সংগঠনৰ এগৰাকী সদস্যা আৰু লগতে সুবাসনা গোটৰ এগৰাকী সদস্যা। দক্ষিণ CLF-ৰ এগৰাকী মই সদস্যা হৈ আছোঁ বৰ্তমান এতিয়ালৈকে। আমাৰ এই যিটো আমাৰ ব্যৱসায় মানে এই সেইটো আমি 2022 চনতে আৰম্ভ কৰা হৈছিলে। প্ৰথম পুঁজি আমি ভিৰ'ৰ পৰা মানে CLF-ৰ পৰা 15,000 লৈ, তাৰপৰা বেংক ঋণ 60,000 লৈছোঁ আৰু 30,000 টকা এণ্টাৰপ্ৰাইজত লৈছোঁ। তেনেকৈ আমি এইটো মানে চলাই সামগ্ৰীখিনি আমি এনেকৈ ফেক্টৰীটো যিখিনি আমি হাতবিধ বস্তু বনাওঁ সেই হাতবিধৰ মানে তেনেকৈ ঘৰখন চলাই আছোঁ। গাজা, খাজা, নিমকি আৰু পিচবন আৰু এইটো কাটা নিমকিটো বনাওঁ। আমাৰ এইটো এইপিনে বৰাচিয়া যায়, মৰিধল, চৌখাম, চিচিবগাঁও, চিপানী, এইকেইটা নিজে মালিকে নিজে আৰু ইয়াৰ কাৰণে যিটো ধৰক আপোনালোকে যিটো অলপ পৰিয়াল চলোৱাৰ ক্ষেত্ৰত অলপ কেনেধৰণৰ সুবিধা হৈছে এই কামটো? আমাৰ এইটো মানে এইটো কৰি থকাৰ পৰা আমাৰ যথেষ্টখিনি সহায় হৈছে, ভালকৈ চলি গৈছোঁ। কিন্তু আৰু অকণমান চৰকাৰে সুবিধা যেন দিয়ে তেতিয়া আমি আৰু অকণমান আগবাঢ়ি যাব পাৰিম। যিটো উদ্যোগ বাণিজ্য বিভাগ আছে তেওঁলোকৰ সৈতে কিবা যোগাযোগ কৰা হৈছে? তেওঁলোকৰ পৰা যোগাযোগ কৰা হৈছে। আমি BTC বাইদেউৰ লগতো যোগাযোগ কৰিছোঁ। তেওঁ BDSP বাইদেউ, তেওঁৰ পৰাও যোগাযোগ কৰা হৈছে। আমাৰ এতিয়ালৈকে ডকুমেণ্টছখিনি নিয়া হৈছে। তেওঁলোকে এইটো লোন এপ্লাই কৰা হৈছে। ভৱিষ্যতে কেনেধৰণে ইয়াক আগুৱাই লৈ যোৱাৰ কথা ভাবিছে? এইটো ভৱিষ্যতে ভালকৈ বহুত মানে মেচিন হ'লেও অলপ ভাল আছিলে বাৰু, কিছুমান নিমকি মৰা মেচিনটো তেনেকুৱাকৈ মানে আগবঢ়াই দিম। যিখিনি বস্তু আছে সেইখিনি প্ৰয়োজন আছে? প্ৰয়োজন আছে। গ্ৰাহকৰ চাহিদাটো ভালেই, বেয়া নহয়। প্ৰতিটো বস্তু তেওঁলোকে খুব আগ্ৰহেৰে আদৰি লয় আৰু সময় অনুযায়ী ৰাতিপুৱা 6 বজাতে মই ওলাই যাওঁ আৰু 6 বজাৰ পৰা ধৰি লওক 9 বজাৰ ভিতৰত মই বস্তুখিনি চেল কৰিবলৈ সক্ষম হওঁ আৰু চাহিদাটো বেয়া নহয়, ঠিকেই চলি আছে। দৈনিক 7,000 পৰা 8,000 টকাৰ ভিতৰত মই লৈ যাওঁ। মাহিলী মোৰ 30,000 পৰা 35,000 টকা আয় হয়। খৰচটো থাকে 18,000 20,000 টকা এটা খৰচ থাকে। এতিয়া পৰিয়াল চলিব পাৰিছে? পৰিয়ালটো চলাত বিশেষ অসুবিধা হোৱা নাই আৰু অলপ উন্নত কৰিম বুলি ভাবিছোঁ, যিটো কাৰণে ধৰক অলপ পইচাৰ প্ৰয়োজন হৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।